তো ৰাইজ এতিয়া শিলিগুৰি ষ্টেচন পালোহি। তো যোৱাকালি ভিডিঅ'টোত আপোনালোকে যিমানখিনি দেখিছিলে মানে তাত যোনটো ভিডিঅ' এডিট কৰিছিলোঁ, তো ভিডিঅ'টোত মানে নইজ বহুত আছে, তো নইজখিনি ইগন'ৰ কৰিব। তো এতিয়া ইয়াত মানে প্ৰায় 2:22 হ'ল। তো এতিয়া পাইছোঁহি শিলিগুৰি ষ্টেচন। তো ইয়াৰ পৰা 4টামান বজাত মানে বাছ আছে। তো 4টা বজালৈকে ষ্টেচনতে অলপ কিবা কিবি কৰি থাকিব লাগিব। তো ৰাইজ কষ্ট হৈছে অলপ অহা। তো সেই কষ্ট ফলটো আপোনালোকে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি লৈ পেলাই দিব বুলি আশা ৰাখিছোঁ। তো ৰাইজ এতিয়া ষ্টেচনতে অলপ এনে বহি আছোঁ আৰু কিনো কৰিব। তো ৰাইজ ইয়াত মানে বহুত মানুহ আছে আৰু কথাবিলাক কৈ কৈ মানে ভিডিঅ' বনাব লাজ লাগি আছে আৰু। তো ৰাইজ তো এতিয়া প্ৰায় কেইটা বাজে 3:57 হৈছে। তো এতিয়া বাছৰ ওচৰলৈ যাওঁ, মানে বাছ ষ্টেণ্ডলৈ যাওঁ। তো বাছ ষ্টেণ্ডলৈ যোৱাৰ আগতে কিবা এটা খাই ল'ব লাগিব ৰাইজ, ভোক লাগি গৈছেগৈ বহুত। বলক ৰাইজ এতিয়া খাই কৰি লৈ পেলাই ওলাই আহিছোঁ। এতিয়া চিধা নেপাল যাওঁ আৰু গাড়ীত উঠি বলক। নুফুলে বগেনভিলিয়া তুমি নহ'লে এই চহৰত নুফুলে বগেনভিলিয়া নুফুলে বগেনভিলিয়া। তো ৰাইজ এতিয়া নেপাল বৰ্ডাৰত ধুনীয়াকৈ আহি পালোহি আৰু ইয়াৰ ৱেডাৰটো চাওক ৰাইজ, কি মজা লাগি আছে। তো এইফালে বেগ চেকিং কৰাই আছে, আমাৰ দেউতাহঁতো তালৈ গৈছে বেগ চেকিং কৰাবলৈ কাৰণে। তো এয়া ৱেডাৰটো চাওক ৰাইজ। তো ৰাইজ নেপাল বৰ্ডাৰৰ পৰা এণ্টাৰ কৰিলোঁ। তো তাত মানে ভিডিঅ' কৰা এলাউ নাছিলে, তো সেইকাৰণে ভালকৈ ভিডিঅ'টো কৰা নহ'ল তাত। তো এতিয়া ইয়াত গাড়ী লওঁ, তো ইয়াৰ পৰা চিধা ৰুমলৈকে যাওঁ আৰু বলক। তো ৰাইজ এয়া হৈছে নেপাল বৰ্ডাৰৰ ওচৰত থকা বাছ ষ্টেণ্ড। গাইজ ভিউ চাওক ৰাইজ, কি মজা লাগিছে। তুমি হঠাৎ এৰি যাবা কৰিয়েৰা পৰলি তো ৰাইজ এতিয়া ধুনীয়াকৈ গাড়ীত আহি বহি ল'লোঁ, ইয়াৰ পৰা যাওঁ আৰু। নহ'লে এই চহৰত নুফুলে বগেনভিলিয়া। তো ৰাইজ ফাইনেলি ৰুম পালোহি। তো এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ, তো তাৰপিছত হস্পিটেললৈ যাম আৰু বলক। ৰাইজ এতিয়া ফ্ৰেছ হৈ লৈ পেলাই ধুনীয়াকৈ এতিয়া ওলাই আহিছোঁ। তো এতিয়া হস্পিটেললৈকে যাওঁ আৰু বলক। তো এতিয়া হস্পিটেল আহি পালোহি। তো হস্পিটেলখন পৰিৱেশটোও ধুনীয়া হৈ আছে ন তাত? পৰিৱেশটোও ধুনীয়া হৈ আছে চাওক। তো মাহঁতে এতিয়া ধুনীয়াকৈ ডক্তৰ দেখাবলৈ কাৰণে লাইনত লাগি আছে। তো মইনো কি কৰিম আৰু, মই এনেই বাহিৰত আহি লৈ পেলাই চকী এখনত বহি আছোঁ আৰু ৰাইজ। তো মাহঁতে মানে ডক্তৰ দেখাই আছে। তো মোৰ ৰখি ৰখি এলাহ লাগি গ'লগৈ, তো সেইবাবে মই ৰুমলৈকে যাওঁ আৰু দিয়ক। আহিছোঁ, ৰ'দডালো কিমান দিছে। যিমানহে ৰ'দ দিছে আৰু যিমানহে গৰম লাগিছে, তো তাত আকৌ মাহঁতেতো ডক্তৰ দেখাই আছে, তাত ৰখি থাকিব লাগিব। তো ভাগৰো লাগি গৈছেগৈ আৰু গৰমো লাগিছে বহুত। তো সেইবাবে মই ৰুমলৈকে গুচি আহিলোঁ আৰু দিয়ক ৰাইজ। তো ৰাইজ এতিয়া ধুনীয়াকৈ ৰুম পালোহি। তো বহুত ভাগৰ লাগি গৈছেগৈ। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে এটা লাইক আৰু এই চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'টো চাই কিন্তু লাইক আৰু ছাবস্ক্ৰাইব নকৰে দেই ৰাইজ। আশা ৰাখিছোঁ আপোনালোকে এবাৰ এইটো ভিডিঅ' মৰম দিব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি। তো ভিডিঅ'টো বনাব কষ্ট হয়, তো কষ্টই মষ্টই ভিডিঅ'বোৰ আপোনালোকলৈ মই দিওঁ। তো আপোনালোকে অলপ সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। তো আজিলৈ বাই।